হেল্ল' এভৰিৱান, সকলো ভালে আছে। আমি গৈ আছোঁ ছিকিমত। এইবাৰ মই ফাৰ্ষ্ট টাইম ছিকিমত গৈ আছোঁ। হাজবেণ্ড অলৰেডি দুবাৰ গৈছিল আৰু এইবাৰ তেখেতৰ 3 নম্বৰ বাৰ। তেখেতৰ চিনাকি দাদা এজনে আমাৰ ট্ৰিপটো প্লেনিং কৰি দিছে। তো আমি দুজন নাহৰ লগনৰ পৰা উঠিছোঁ 10টা 20ত আৰু আমি শিলিগুৰি পাইছোঁগৈ 10টা 45ত। ধুনীয়া এটা টাইমত পাই গৈছোঁ আৰু আমাৰ শ্বপিং আছে কাৰণ আমি পটকতে ট্ৰিপটো প্লেনিং কৰা হ'ল। সেইকাৰণে আমাৰ শ্বপিং কৰা নহ'লে ঠাণ্ডাৰ যিহেতুকে, আৰু আমাৰ জল্দিকে টিকেটটো কৰাৰ কাৰণে অলপ বেছিও পৰিলে। আপোনালোকে যদি যাবলগীয়া থাকে তেন্তে অলপ সোনকালে বুকিং কৰিব, তেতিয়া অলপ কম প্ৰাইজতে পাব। আমাৰ পাৰ পাৰ্চন 24 নে 25 তেনেকুৱা হৈছিলে। আমি নিউ জলপাইগুৰি ষ্টেচনত আমি আহিছোঁ। তাৰপিছত অটো পাই তেনেকৈ আমি গৈ পেলাই মাৰ্কেট কৰিম। এতিয়া শিলিগুৰি এখন ডাঙৰ মাৰ্কেট আছে, তো তাত আমি শ্বপিং কৰিবৰ কাৰণে সোমাইছোঁ। কিন্তু আমি আকৌ আমাৰ ট্ৰেকাৰ আছে, তাত আকৌ আমি পোৱাকৈ যাব লাগিব টাইমত, তেতিয়াহে পাম। হাজবেণ্ডৰ বোলে কুলফি খাব মন গ'ল, ইয়াৰ বোলে কুলফি ধুনীয়া, সেইকাৰণে আমি টেষ্ট কৰিলোঁ। আৰু আমি ৰাতি আহিছিলোঁ ভাত খাই 8টাতে, তো সেইকাৰণে ইয়াতে এতিয়া ৰাতিপুৱা একো খোৱা হোৱাই নাই, সেইকাৰণে একেবাৰে ভাতো নাপালোঁ, সেইকাৰণে আমি বিৰিয়ানীকে খালোঁ। তাৰপিছত এতিয়া আমি 3টা বজাত এয়া ছিকিমৰ কাৰণে এয়া গৈ আছোঁ। শিলিগুৰি ষ্টেচনৰ ওচৰতে ট্ৰেকাৰ ষ্টেণ্ড আছে। আমি উইংগাৰত আহিছোঁ। পাৰ পাৰ্চন 400 টকাকৈ লৈছিলে। 4 ঘণ্টা লাগে শিলিগুৰিৰ পৰা গেংটক পাওঁতে। আমি ফাইনেলি শ্বপিং সোমাই গ'লোঁ। আমি গেংটকলৈ গৈ আছোঁ আৰু 2 ঘণ্টামান লাগিব। গৈ পাওঁতে 8টামান বাজি যাব। আমাৰ শিলিগুৰিত শ্বপিং কৰোঁতে দেৰি হৈ গ'ল, যথেষ্ট দেৰি হ'ল। 10:30 10:40 পৰা আমি 3টা নহয় 3টা বজা নে 3:30 বজাতহে গাড়ী এৰিছে। আমাৰ গাড়ীখনো বহুত দেৰি কৰি দিলে। এনেই আমি 2টা বজাত ফ্ৰী হৈ গৈছিলোঁ। 2টা বজাত আহি গাড়ীত বহি গৈছোঁ 2:15 মানত। তেতিয়াৰ পৰা ৰখিছোঁ। 3:30 4টা মানত গাড়ী এৰিছে তাত। ফাইনেলি আমি গেংটক সোমাই গ'লোঁ। চেকিং কৰে। আমি ফাইনেলি আহি গেংটক পালোহি। এতিয়া যিজন দাদাৰ তাত হোটেল বুক কৰি থৈছিলোঁ, তেওঁৰ হোটেল আহি পাইছোঁ। একদম দুইটাৰে অৱস্থা নাইকিয়া। কালি ৰাতিৰ পৰা ট্ৰেভেল কৰি একো গা পা একো ধোৱা নাই। তেনেকেই শিলিগুৰিত শ্বপিং টপিং কৰি মেলি এতিয়া জাষ্ট হোটেল পাইছোঁ। এতিয়া বাজিছে আপোনাৰ 8:10 আহি হোটেল পাইছোঁহি। এতিয়া এখন ফ্ৰেছ হৈ এখন MG মাৰ্গ ওলাই যাম বুলি ভাবিছোঁ আৰু কিবা খায়ো আহিম বাহিৰতে। বাই বাই, চাই থাকক। আমি ট্ৰাইপড এডাল আনিছোঁ আৰু ট্ৰাইপডডালত মোবাইলটো লগাই পেলাই চাই আছোঁ, কাৰণ কেনেকৈ কাম কৰিব কেনেকৈ কাম নকৰে। আমাৰ জ্বলি হোৱাৰ কাৰণে ট্ৰাইপড কিনা নহ'লে। হাজবেণ্ডৰ ফ্ৰেণ্ডে দি পঠাইছে আমাক ট্ৰাইপডডাল। মোৰ ড্ৰেছটো ভিডিঅ' কৰা নহ'লে, সেইকাৰণে আপোনালোকক এবাৰ ফটো দিয়ে দেখুৱাই দিছোঁ। মই পিন্ধিছোঁ এটা উলেন ব্লেক হাইনেক ফ্ৰক আৰু এখন মাফলা লৈছোঁ। মাফলাখন মই শিলিগুৰিৰ পৰা লৈছিলোঁ আৰু এডাল বেণ্ড মাৰিছোঁ আৰু এযোৰ বুট কিনিছোঁ শিলিগুৰিৰ পৰা আৰু এটা ষ্টকিংছ, সেইটো মই এমেজনৰ পৰা কিনা। হেণ্ড গ্ল'ভছটো মই বিশালৰ পৰা কিনিছিলোঁ আৰু এটা ব্লেজাৰ। এইখন হৈছে গেংটকৰ MG মাৰ্গ। এইখন ফেমাছ মাৰ্কেট, দেখিছেনে? এটা চাইডে পাৰ্কিং আছে গাড়ীবোৰৰ, কিন্তু দিনত এটা চাইডত যাব দিয়ে আৰু এটা চাইডত গাড়ী অহা যোৱা কৰিব নিদিয়ে। দেখিছেনে? একদম ফৰেন কাণ্ট্ৰিৰ নিচিনা। ভিডিঅ'ত যেনেকুৱা ৰিয়েলটো সেইটো দেখা পোৱা নাযায়, কাৰণ
যোনটো মই চকুৰে দেখিছোঁ সেইটো ফটোত বা ভিডিঅ'ত একদম প্ৰকাশ নাপায়। আপোনালোক যদি যোৱা নাই নিশ্চয় এবাৰ যাব। মই ফটোত দেখি থাকোঁ, মোৰ বাও গৈছিলে আৰু মোৰ ফ্ৰেণ্ডো গৈছে আগতে, তো সিহঁতকো দেখিছোঁ আৰু ফটো দেখোঁ বহুত ধুনীয়া। MG মাৰ্কখন মোৰ এবাৰ যাব মন আছিলে, ফাইনেলি মোক হাজবেণ্ডে লৈ গ'ল। বহুত বেছি ধুনীয়া। আপোনালোক আৰু আমিতো সাধাৰণ মানুহ, আমাৰ ফৰেন কাণ্ট্ৰিত যোৱা ড্ৰিমটো কেতিয়া পূৰণ হ'ব সেইটোতো নাজানো, কিন্তু ফৰেন কাণ্ট্ৰিৰ নিচিনা এটা ফিল এটা ছিকিমতে লৈ আহিলোঁ। বহুত বেছি ভাল লাগিলে। ফাৰ্ষ্ট এখন ৰেষ্টুৰেণ্টত গৈছিলোঁ, সেই ৰেষ্টুৰেণ্টখন অলৰেডি বন্ধ হৈ গৈছে। তাৰ পৰা ঘূৰি আহিলোঁ, আহি পেলাই এতিয়া নেক্সট বেলেগ এখনত সোমাইছোঁ। এতিয়া ৰাতিৰ ডিনাৰটো ইয়াতে কৰি যাওঁ বুলি ভাবিছোঁ। এইটো ছিকিমৰ ফেমাছ ডিছ থুপা, আৰু আমি চিকেন থুপা লৈছিলোঁ। আপোনালোক যদি ছিকিম যায় তেন্তে থুপা এবাৰ ট্ৰাই কৰিবই ছিকিমৰ। আমি দিনটো ভাত খোৱা নাই, সেইকাৰণে কেইটামান ভাতো খাই লওঁ বুলি ভাবিলোঁ। ভাত আৰু চিকেন দিছিলোঁ, তাৰে অকণমান খাই ল'লোঁ। থুপা দিয়ে পেট ভৰি গ'ল, কিন্তু ভাত কেইটামানো খাই লওঁ বুলি ভাবিলোঁ। কাইলৈ কেতিয়া খাব পাৰোঁ ঠিক নাই। কাইলৈ আকৌ আমি নৰ্থ ছিকিমলৈ বুলি ওলাম ৰাতিপুৱাই। এতিয়া আমি মাৰ্কেট কৰিম বুলি ভাবিছিলোঁ গেংটকত, কিন্তু অলৰেডি আমাৰ গেংটকৰ মাৰ্কেট আহি পাওঁতে প্ৰায়বোৰ দোকান বন্ধই হৈ গ'ল, সেইকাৰণে আমাৰ কৰা নহ'লে। কাইলৈ ৰাতিপুৱা জল্দি উঠি পেলাই আকৌ মাৰ্কেট কৰিব লাগিব, কাৰণ আমাৰ ইনাৰ ছেট কিনা নহ'লে নাপালোঁ। আৰু আমাৰ সেইকাৰণে আমি জল্দিকৈ উঠি পেলাই আকৌ আমাৰ গাড়ী আছে 10টাত, তাত পাবগৈ লাগিব। তাৰ আগতে আমি শ্বপিংটো কৰি ল'ব লাগিব। সেইকাৰণে এতিয়া খানা খাই মেলি ৰুম গৈ শুই যাম, আৰু ৰাতিয়ে চব পেকিং কৰি থ'ম ৰাতিপুৱাৰ কাৰণে। খাই মেলি লৈ আমি ৰুমলৈ বুলি আহি আছোঁ। আমি MG মাৰ্কৰ ওচৰতে আছে আমাৰ হোটেলখন, একদম খোজকাঢ়ি গ'লেই পায়। এইখন গেংটকৰ ফেমাছ মাৰ্কেট। ইয়াত বস্তুবোৰ অলপ সস্তাত পায় বুলি শুনিছোঁ, কিন্তু নাজানো, আমি অহালৈ বন্ধই হৈ গ'ল। আমি এতিয়া খোজকাঢ়ি ঘূৰি আছোঁ। এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ। নৰ্থ ছিকিমত আমি ক'ত যাওঁ, কেনেকুৱা পৰিৱেশ, তাৰ প্ৰাইচবোৰ সকলোবোৰ আপোনালোকক ক'ম। আপোনালোক যদি যাব বিচাৰে তাৰ কণ্টেক্ট নম্বৰো আপোনালোকক দিম। তো আজিলৈ থেংক ইউ, বাই বাই।